তপনি এবাৰ কৰ্তব্যত থকা নিৰাপত্তাৰক্ষীক মহতিয়াই নিলে উদণ্ড বাইক চালকে সবিশেষ জনাই আছো ৰাজ্যত এতিয়া পুনৰ উদণ্ড বাইক চালকৰ দপদপনি চলিছে দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ দুই জোৱানক মহতিয়াই নিলে উদণ্ড বাইক চালকে মৰিগাঁও বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী উৎসৱত এই অঘটন সংঘটিত হৈছে গুৰুতৰভাৱে সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত হোৱা দুই নিৰাপত্তাৰক্ষীক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে চিকিৎসকে আঘাতপ্ৰাপ্ত দুই নিৰাপত্তাৰক্ষী মিজানুৰ ৰহমান শইকীয়া আৰু চাহিদুৰ ৰহমান বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ঘটনা সংঘটিত কৰি পলায়ন কৰিছে নম্বৰ প্লেটবিহীন মটৰচাইকেলৰ চালক মাজাৰুল ইছলামে সহযোগী আনাৰুল ইছলাম বৰ্তমান বৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু উদণ্ড বাইক চালকৰ এনেদৰে ৰাজ্যত দপদপনি চলিছে দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ দুই জোৱানক মহতিয়াই নিয়ে উদণ্ড বাইক চালকে দৃশ্যাংশ দেখুৱাই আছো মৰিগাঁও বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী চলি আছিলে আৰু মহাৰাজৰ জয়ন্তী চলি থকাৰ সময়তে এই অঘটন সংঘটিত হৈছে এনেদৰে কৰ্তব্যত থকা নিৰাপত্তাৰক্ষীৰ দুই জোৱানক মহতিয়াই নিয়ে উদণ্ড বাইক চালকে গুৰুতৰভাৱে যাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে তিনিজনকৈ মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ঘটনা সংঘটিত কৰি পলায়ন কৰিছে নম্বৰ প্লেটবিহীন মটৰচাইকেল চালক মাজাৰুল ইছলাম সহযোগী আনাৰুল ইছলাম বৰ্তমান মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে মৰিগাঁও বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিহেতু মহাৰাজৰ জয়ন্তী চলি আছিলে আৰু সেই উৎসৱ চলি থকাৰ সময়তে এই অঘটন সংঘটিত হয় এনেদৰে দায়িত্বত থকা কৰ্তব্যৰত দুই নিৰাপত্তাৰক্ষীক মহতিয়াই নিয়ে উদণ্ড মটৰচাইকেলে গুৰুতৰভাৱে যাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে নিৰাপত্তাৰক্ষী আৰু অতি সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰক্ষী দলটোৰ উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ঘটনা সংঘটিত কৰি পলায়ন কৰিছে নম্বৰ প্লেটবিহীন মটৰচাইকেলৰ চালক মাজাৰুল ইছলাম আৰক্ষীয়ে পলায়নকাৰী মটৰচাইকেল আৰোহীজনক বিচাৰি তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত ৰাখিছে আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে কেইজন আছিলে তাৰ লগত আৰু এজন আছিল কি নাম সেইজনৰ তাৰ নামটো এনে আমি শুনিছোঁ আমি তাকতো চিনি নাপাওঁ মাজাৰুল ইছলাম ঘৰ ক'ত তাৰ ঘৰ হ'ল ৰজাগাঁৱত সি যে আৰক্ষী জোৱানক খুন্দাইছে সেইটো গম পাইছিলে মানে সেইটোতো আমি এতিয়া আহি পেলাই গম পাইছোঁ আৰু আমিতো দেখা নাই আহি পেলাই ইয়াত চিভিলত পাইছোঁ সি ডিউটিত আছিলে ডিউটিত থকা সময়ত খুন্দাইছে সেইটোতো আমি আহি পাইছোঁ খুন্দাইছে বুলি জখম হৈছে আৰু তাৰ নাম আনাৰ হুছেইন হয় তাৰ ঘৰ ক'ত বৰখাবল তাৰ লগত আহি পেলাই এক্সিডেণ্টটো ক'ত হৈছে এক্সিডেণ্টটো আমি শুনামতে পাইছোঁ যে হাতখনত হৈছে হাছৰাবাৰীত হয় আমি কিন্তু দেখা নাই শুনামতে পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত